তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই টিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইছ ফাইনেলি আৰম্ভ হৈ গ'ল মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰামোন্নয়ন যোজনা। এইখন যোজনাৰ জৰিয়তে আপুনি চৰকাৰী ট্ৰেক্টৰৰ বাবে এপ্লাই কৰিব পাৰিব আৰু একদম ছাবচিডিত কেৱল মাত্ৰ 10% টকা পে' কৰি আপুনি কিন্তু এখন চৰকাৰী ট্ৰেক্টৰ লাভ কৰিব পাৰিব। এই যি ট্ৰেক্টৰ এই ট্ৰেক্টৰৰ বাবে এপ্লাই কৰিলে চৰকাৰে আপোনাক 70% ছাবচিডি দিব আৰু বেংকে আপোনাক 20% ছাবচিডি দিব। অৰ্থাৎ যদি ট্ৰেক্টৰৰ দাম 1 লাখ টকা হয় তেনেহ'লে আপুনি দিব লাগিব কেৱল মাত্ৰ 10,000 টকা আৰু বাকীখিনি 20,000 টকা বেংকৰ থ্ৰুৰ পৰা ছাবচিডি দিয়া হ'ব আৰু 70,000 টকা আপোনাক চৰকাৰে দিব। চ' এই যি আঁচনি এই আঁচনিৰ কিন্তু এপ্লাই আৰম্ভ হৈ গৈছে। এই যি আঁচনি এই আঁচনিৰ এপ্লাই কৰিবলৈ হ'লে আপুনি এখন ফৰ্ম আছে, সেই ফৰ্মখন ডাউনলোড কৰিব লাগিব। সেইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে, মই কেনেকৈ ডাউনলোড কৰিব লাগে, এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। চ' এইখন যি ফৰ্ম দেখা পাইছে সেই এপ্লিকেশ্যন ফৰ্মখনেই হৈছে ট্ৰেক্টৰৰ বাবে অফলাইন এপ্লাই কৰাৰ ফৰ্ম। এইটো কিন্তু অনলাইন এপ্লাই কৰিব নোৱাৰিব। এই ফৰ্মখন আপুনি ক'ত পাব মই ভিডিঅ'ৰ শেষত দেখুৱাই দিম। আপুনি কেনেকৈ ডাউনলোড কৰিব সেইটোও দেখুৱাই দিম। চ' এইখন ফৰ্ম ফিল আপ কৰি এগ্ৰিকালচাৰ অফিচত কিন্তু জমা দিব লাগিব। তাৰপিছত আপুনি আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ যে এই যি ফৰ্ম এই যি আঁচনি এই আঁচনিত কিন্তু এজন মানুহে অকলে এপ্লাই কৰিলে নহ'ব। ইয়াৰ কাৰণে এটা গ্ৰুপ হ'ব লাগিব আৰু সেই গ্ৰুপটোৰ এটা থাকিব লাগিব, বেংক একাউণ্ট থাকিব লাগিব, গ্ৰুপ একাউণ্ট, আৰু সেইবোৰ ইয়াতে ফিল কৰিব লাগিব। তাৰপিছত আপুনি এইটো জমা দিব লাগিব। মই এতিয়া ফিল আপ কৰি দেখুৱাই দি আছোঁ। চ' ওপৰত দেখা পাইছে এপ্লিকেশ্যন ফৰ্মাট ফৰ দ্য ট্ৰেক্টৰ ইউনিট আণ্ডাৰ চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰামোন্নয়ন যোজনা, অৰ্থাৎ CMSGUY শ্বৰ্ট ফৰ্ম। আৰু ইয়াতে যি অপশ্যনখিনি দেখা পাইছে এইখিনি যি দেখা পাইছে এইখিনি কিন্তু টু বি ফিল্ড বাই অফিচিয়েল। এইখিনি কিন্তু অফিচত ফিল আপ কৰিব, ইয়াতে আপোনাৰ ফিল আপ কৰিব নালাগে। আপুনি তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াতে দেখা পাইছে টু দিয়াৰ পাছত তাৰপিছত কৈছে দ্য ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ এণ্ড মেম্বাৰ্ছ ছেক্ৰেটাৰী। চ' ইয়াতে আপোনাৰ যি ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টৰ নামটো লিখিব লাগিব। তাৰপিছত তলত কোৱা হৈছে প্ৰেফাৰেঞ্চ ইউৰ এডভাৰটাইজমেণ্ট ইন দ্য নিউজ পেপাৰ ৰিগাৰ্ডিং এছিষ্টেঞ্চ ফৰ দ্য ট্ৰেক্টৰ ইউনিট দিয়াৰ ছাৰ। ইয়াতে দেখা হৈছে উইথ ৰেফাৰেঞ্চ টু দ্য এবভ উই অন বিহেল্প অফ। ইয়াতে আপোনাৰ যি গ্ৰুপৰ নাম আছে সেই গ্ৰুপৰ নামটো ইয়াতে লিখিব লাগিব। গ্ৰুপৰ নামটো ইয়াতে লিখাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব লাগিব। তাৰপিছত অপশ্যন 1 দেখা পাব, এইটো ডিটেইল 1 গ্ৰুপ। ইয়াতে এইটো বক্সত আপোনাৰ যি গ্ৰুপ আছে গ্ৰুপৰ নামটো লিখিব লাগিব। যদি আপোনাৰ গ্ৰুপটো ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেনেহ'লে গ্ৰুপৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ লিখিব লাগিব, ৰেজিষ্ট্ৰেশ্যন অথৰিটি লিখিব লাগিব। ইয়াতে তলৰ বক্সত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লিখিব লাগিব। তাৰপিছত কণ্ট্ৰেক্ট ডিটেইলটো ইয়াতে দিব লাগিব, ইয়াতে ইমেইল ID দিব লাগিব, ইয়াতে ভিলেজ নেম, ইয়াতে পোষ্ট অফিচ, এইটো বক্সত PH। তাৰপিছত ইয়াতে আপোনাৰ গ্ৰুপত কেইজন মেম্বাৰ আছে সেই মেম্বাৰৰ ডিটেইলসমূহ ইয়াতে লিখিব লাগিব, মানে কেইজন মেম্বাৰ আছে নম্বৰটো লিখিব লাগিব। তাৰপিছত তলত দেখা পাইছে নেম অফ অফিচ। চ' আপুনি যদি এইখিনি ফিল কৰিব বিচাৰে ফিল কৰিব লাগিব। আপুনি চাইখিনি ফিল কৰিব। তলত দেখা পাইছে নেম অফ চেঞ্চাছ ভিলেজ। ইয়াতে আপোনাৰ সেই চেঞ্চাছৰ ভিলেজখন লিখিব লাগিব নামটো। তাৰপিছত ব্লকৰ নামটো লিখিব লাগিব, LAC, আপোনাৰ সমষ্টি নামটো লিখিব লাগিব। সমষ্টি নামটো লিখাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াতে দেখা পাব 2 নম্বৰ অপশ্যন। 2 নম্বৰত আপোনাৰ বেংক ডিটেইল দিব লাগিব। বেংক মানে আপোনাৰ যি গ্ৰুপ বেংক ডিটেইল আছে সেই গ্ৰুপ বেংক ডিটেইলটো দিব লাগিব। ইয়াতে দেখা পাইছে বেংক একাউণ্ট নম্বৰ, আপোনাৰ যিটো গ্ৰুপ একাউণ্ট নম্বৰ আছে সেই একাউণ্ট নম্বৰটো এইটো বক্সত এণ্টাৰ কৰিব লাগিব। তলৰ বক্সত আপুনি কোনটো বেংকত একাউণ্ট খুলিছে সেই বেংকৰ নামটো লিখিব লাগিব। যদি আপোনাৰ SBI হয় তেনেহ'লে ষ্টেট বেংক অফ ইণ্ডিয়া লিখি দিব। যদি PNB হয় তেনেহ'লে পাঞ্জাৱ নেশ্যনেল বেংক লিখি দিব। তাৰপিছত দেখা পাইছে নেম অফ বেংক ব্ৰাঞ্চ। এইটো বক্সত আপোনাৰ বেংকৰ যি ব্ৰাঞ্চ আছে ব্ৰাঞ্চৰ নামটো লিখিব লাগিব, IFSC কোডটো লিখিব লাগিব। তাৰপিছত বেংকৰ কণ্ট্ৰেক্ট ডিটেইল দিব লাগিব, ইয়াতে ইমেইল ID দিব লাগিব ব্ৰাঞ্চৰ। তাৰপিছত কাৰেণ্ট বেলেঞ্চ, বেংক বেলেঞ্চ। যদি আপোনাৰ বেংক বেলেঞ্চ এতিয়া আছে তেনেহ'লে আপুনি ইয়াতে লিখি দিব কিমান টকা আপোনাৰ বেংক আছে। তাৰপিছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াতে দেখা পাব 3 নম্বৰ। ইয়াতে কিন্তু আপুনি 3 নম্বৰ দেখা পাব। চ' প্ৰথমতে কোৱা হৈছে নেম অফ মেম্বাৰ। এইফালে আপোনাৰ যিমান মেম্বাৰ আছে মেম্বাৰৰ নামখিনি এণ্টাৰ কৰিব লাগিব এটাৰ পিছত এটা। ইয়াতে মেম্বাৰৰ ফাদাৰ নেমটো লিখিব লাগিব। ইয়াতে কেটেগৰী আপুনি কোনটো কেটেগৰীত হয়, মেন ওমেন, তাৰপিছত জেনেৰেল ST OBC যিটো হয় এইটো লিখি দিব। লিখি দিয়াৰ পাছত ইয়াতে দেখা পাইছে ভোটাৰ ID নম্বৰ। ইয়াতে যদি আপোনাৰ মেম্বাৰৰ যদি ভোটাৰ ID নম্বৰ আছে আপুনি লিখি দিব লাগিব। KCC নম্বৰ লিখিব লাগিব। ইয়াতে কণ্ট্ৰেক্ট ডিটেইলটো দিব লাগিব, কণ্ট্ৰেক্ট নম্বৰ মানে মেম্বাৰৰ যি ফোন নম্বৰ অথবা কিবা এটা কণ্টেক্ট নম্বৰ দিব লাগিব। দিয়াৰ পাছত ইয়াতে টোটেল লেণ্ড হোল্ডিং বিঘা, আপোনাৰ কিমান বিঘা মাটি আছে সেইখিনি লিখিব লাগিব। ইয়াতে আপোনাৰ বিগ এৰিয়া লিখিব লাগিব।
চ' এই গোটেইখিনি যদি আপুনি যেতিয়া ফিল আপ কৰিব এটাৰ পিছত এটাকৈ আপুনি যিখিনি হেৰি আছে মেম্বাৰ ডিটেইলখিনি গোটেইখিনি ফিল আপ কৰিব লাগিব মেম্বাৰ ডিটেইল গোটেইখিনি ফিল আপ কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত আপুনি 4 নম্বৰত এটা অপশ্যন দেখা পাব এতিয়া কিন্তু 4 নম্বৰ এটা অপশ্যন দেখা পাব চুজ অফ ব্ৰাণ্ড মডেল ডিলাৰ প্ৰাইচ অফ ট্ৰেক্টৰ ইউনিট চ' এইখিনি আপুনি ফিল আপ কৰিব লাগিব মই দেখুৱাই দি আছোঁ কেনেকৈ এইখিনি আপুনি আপোনাৰ হিচাপত ফিল আপ কৰিব লাগিব আপুনি ফিল আপ কৰি দিব ফিল আপ কৰি দিয়াৰ পাছত মানে এইখিনি ট্ৰেক্টৰ ডিটেইলটো দিব লাগিব আপোনাৰ আৰু কিবা কিবি আৰু আছে সেইখিনি আপুনি দিব লাগিব দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত আপুনি ইয়াতে এটা অপশ্যন দেখা পাব লিষ্ট অফ ডকুমেণ্ট টু বি এটাচড উইথ দ্য এপ্লিকেশ্যন ইয়াতে দেখা পাইছে ফটোকপি অফ ভোটাৰ ID কাৰ্ড অফ অল মেম্বাৰ অফ দ্য গ্ৰুপ এই গ্ৰুপৰ যিমানখিনি মেম্বাৰ আছে গোটেইখিনি ফটোকপি ভোটাৰ ID কাৰ্ডৰ যি ফটোকপি আছে এই ফটোকপিটো ইয়াতে এণ্টাৰ কৰিব লাগিব আৰু লগতে এণ্টাৰ কৰিব নালাগে এটাচ কৰিব লাগিব মানে গাঁঠি দিব লাগিব তাৰপিছত তলত দেখা পাইছে ফটোকপি অফ গ্ৰুপ বেংক একাউণ্ট পাছবুক এণ্ড বেংক ষ্টেটমেণ্ট এখানে যি পাছবুক আছে গ্ৰুপ পাছবুক আছে সেই পাছবুকখন ইয়াতে এটাচ কৰি দিব লাগিব তাৰপিছত দেখা পাইছে ফটোকপি অফ KCC অফ মেম্বাৰ ইফ যদি থাকে তেনেহ'লে আপুনি এটাচ কৰি দিব পাৱাৰ অফ এটেনৰী অফ অথৰাইজেশ্যন ছিগনেচাৰ বাই দ্য আৰু এখন এফিডেভিট লাগিব এফিডেভিটটো ইয়াতে মানে কপি কৰি চব গাঁঠি দিব গাঁঠি দিয়াৰ পাছত তলত দেখা পাইছে এণ্ড বিত লিখোৱা হৈছে যে অল ফটোকপিষ্ট মাষ্ট বি এটাচড বাই দ্য গ্ৰুপ লিডাৰ প্ৰেচিডেণ্ট ইয়াতে কিন্তু গ্ৰুপৰ যি লিডাৰ আছে প্ৰেচিডেণ্ট আছে তেওঁৰ হাতত জমা দিব লাগিব জমা দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে আৰু কেইটামান হেৰি দিয়া আছে আৰু তলত যি এটা বক্স দিছে এই বক্সত আপোনাৰ মেম্বাৰৰ এইখিনি নামটো লিখিব লাগিব প্ৰথমটো নাম লিখিব লাগিব তাৰপিছত ফাদাৰ নেমটো ইয়াতে লিখিব লাগিব অথবা যদি মহিলা হয় তেনেহ'লে হাজবেণ্ড নামটো ইয়াতে লিখি দিব লিখি দিয়াৰ পাছত ইয়াতে দেখা পাইছে ছিগনেচাৰ তেখেত কিন্তু এখন ছিগনেচাৰ কৰিব লাগিব এইটো অপশ্যনত তাৰপিছত এনেকৈ গোটেইখিনি কিন্তু ইয়াতে ফিল কৰিব লাগিব ইয়াতে গোটেইকেইজন মেম্বাৰৰ ফাদাৰ নেমটো লিখিব লাগিব আৰু গোটেইকেইজন মেম্বাৰৰ ইয়াতে ছিগনেচাৰ কৰিব লাগিব ছিগনেচাৰ কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে কিন্তু আপুনি আৰু এটা অপশ্যন দেখা পাব সেইটো হৈছে তাৰপিছত ইয়াতে আৰু এটা অপশ্যন দেখা পাব ইয়াতে হৈছে ডেট আপুনি কোনটো ডেটত মানে এইটোৰ কাৰণে এপ্লাই কৰিলে সেই ডেটটো ইয়াতে লিখি দিব লাগিব আৰু এটা দেখা পাইছে প্লেচ আপুনি ক'ৰ পৰা এপ্লাই কৰিছে সেই জাগাৰ নেম বা প্লেচ নেমটো ইয়াতে লিখি দিব লাগিব লিখি দিয়াৰ পাছত আপুনি তলত দেখা পাইছে ইয়াতে চ' আপুনি যেতিয়া তলত স্ক্ৰল ডাউন কৰি আহিব স্ক্ৰল ডাউন কৰাৰ পাছত আপুনি ইয়াতে দুটামান অপশ্যন দেখা পাব এই অপশ্যন দুটা আপুনি ফিল কৰিব লাগিব ইয়াতে দেখা পাইছে ছিগনেচাৰ অফ দ্য এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট ইয়াতে কিন্তু আপোনাৰ সেই এলেকাৰ এটা এগ্ৰিকালচাৰ অফিচাৰৰ এটা ছিগনেচাৰ লাগিব আৰু ইয়াতে সেই এডিঅ'ৰ হেৰি লাগিব চিল আৰু ছিগনেচাৰ দুয়োটাই লাগিব লগাৰ পাছত আপুনি তলফালে যদি আপুনি স্ক্ৰল ডাউন কৰে আপোনাৰ কিন্তু এইটো শেষ হৈ যাব ইয়াতে আৰু কোনো ধৰণৰ হেৰি কৰিব নালাগে এই সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰাৰ পাছত আপুনি কি কৰিব লাগিব এই ফৰ্মখন লৈ ইয়াতে আৰু যিখিনি ডকুমেণ্ট আছিলে সেই ডকুমেণ্ট গোটেইখিনি লৈ কিনে আপুনি গাঁঠি দিয়াৰ পাছত আপুনি আপোনাৰ যি ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ আছে সেই তাতে সেই এইটো জমা দিব লাগিব জমা দিয়াৰ পাছত সিহঁতে আপোনাৰ বেংক এপ্ৰুভ কৰি দিব এপ্ৰুভ কৰি দিয়াৰ পাছত আপুনি ট্ৰেক্টৰ পাই যাব বা আপোনাৰ গ্ৰুপত ট্ৰেক্টৰটো পাই যাব চ' এতিয়া কথা হ'ল আপুনি এই ফৰ্মখন ক'ত পাব এই ফৰ্মখন পাবলৈ হ'লে মই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ এইটো লিংকত ক্লিক কৰি কিন্তু আপুনি এই ফৰ্মখন ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব আৰু মই পেজ যিটো অফিচিয়েল পেজ আছে এই পেজটোৰ লিংক দি দিছোঁ এইটো পেজত ক্লিক কৰি আপুনি এই ট্ৰেক্টৰৰ বিষয়ে সবিশেষ চাব পাৰিব চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থেংক ইউ জয় অসম